নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এমকেম ৱৰ্ল্ডলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই যিসকল ল'ৰা-ছোৱালীয়ে 2024ত HSLC ফাইনেল এক্সাম দিব সিহঁতৰ বাবে সাধাৰণ বিজ্ঞান কিতাপখনৰ পৰা 50টা MCQ প্ৰশ্ন মই বিচাৰি উলিয়াইছোঁ। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সকলোকে উপকৃত কৰিব। প্ৰথম কোৱেশ্চনটোত আমাক এটা ৰাসায়নিক বিক্ৰিয়া দিয়া আছে। ৰাসায়নিক বিক্ৰিয়াটো চোৱা তোমালোকে আইৰণ অক্সাইড এলুমিনিয়াম ধাতুৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইড আৰু আইৰণ ধাতু উৎপন্ন কৰিছে। এতিয়া আমাক বিচাৰিব দিছে যে ওপৰৰ বিক্ৰিয়াটো এটা কি বিক্ৰিয়াৰ উদাহৰণ। প্ৰথম আমাক অপশ্যন দিছে এটা সংযোজন বিক্ৰিয়া, দ্বিতীয় অপশ্যন দিছে আমাক এটা অপহৰণ বিক্ৰিয়া, তৃতীয় অপশ্যন দিছে আমাক এটা বিযোজন বিক্ৰিয়া আৰু চতুৰ্থ অপশ্যন দিছে এটা অপহৰণ বিক্ৰিয়া। তোমালোকে ইয়াত চোৱা আইৰণ অক্সাইডৰ পৰা এলুমিনিয়াম ধাতুৱে কি কৰিছে, আইৰণ ধাতুটোক অপসাৰিত কৰিছে। ঠিক আছে, কাৰণ কি ইয়াত এলুমিনিয়াম ধাতু আইৰণতকৈ অধিক সক্ৰিয় ধাতু, সেইবাবে এলুমিনিয়ামে আইৰণ অক্সাইডৰ পৰা আইৰণ ধাতুটোক অপসাৰণ কৰিব পাৰিছে। এনেধৰণৰ বিক্ৰিয়াক আমি কি বিক্ৰিয়া বুলি কওঁ? এনেধৰণৰ বিক্ৰিয়াক আমি অপহৰণ বিক্ৰিয়া বুলি কওঁ। গতিকে যিটো বিক্ৰিয়া আমাক দিছে উদাহৰণ, সেই বিক্ৰিয়াটো কি এটা অপহৰণ বিক্ৰিয়া হ'ব। নেক্সট কুৱেশ্যনটো হ'ল যে এটা দ্ৰব্যই ৰঙা লিটমাছ নীলা কৰিছে, ইয়াত pH হ'ব পাৰে। তো তোমালোকে সদায় মনত ৰাখিবা যে ৰঙা লিটমাছ নীলা কৰিছে মানে দ্ৰব্যটোৰ প্ৰকৃতি সদায় কি হ'ব, আমাৰ ক্ষাৰকীয় প্ৰকৃতি হ'ব। আৰু এটা ক্ষাৰকীয় প্ৰকৃতিৰ দ্ৰব্যৰ বাবে আমাৰ pHৰ মান সদায় কি হ'ব, সদায় pHৰ মান 7তকৈ বেছি হ'ব। ঠিক আছে, যিহেতু আমাক কৈছে দ্ৰব্যটোৱে কি কৰে, ৰঙা লিটমাছ নীলা কৰিছে, গতিকে দ্ৰব্যটো ক্ষাৰকীয় হ'ব আৰু ক্ষাৰকীয় হ'লে pHৰ মান কি হ'ব, 7তকৈ বেছি হ'ব। তো 7তকৈ বেছি থকা pH অকল এটাই অপশ্যন আছে আমাৰ, সেইটো হ'ল অপশ্যন ডি। গতিকে ইয়াত pH হ'ব পাৰে কিমান, 10 হ'ব পাৰে। এই একেটা কুৱেশ্যন যদি আমাক ক'লে হয় যে নীলা লিটমাছ ৰঙা কৰিছে, তেনেহ'লে আমাৰ pH কি 7তকৈ কম হ'লেহেঁতেন। ঠিক আছে, গতিকে আমাৰ অপশ্যন তেতিয়া A, B আৰু C তিনিওটাও কাৰেক্ট হ'লেহেঁতেন। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 3 যে অৰ্জিনতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়। তো অৰ্জিনতাৰ চিকিৎসাৰ বাবে আমি কি ব্যৱহাৰ কৰোঁ, আমি অম্লনাশক ব্যৱহাৰ কৰোঁ। ঠিক আছে, তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো হ'ল যে লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব। ঠিক আছে, লোৰ টাৱা এখন আমি গ্ৰীজ ব্যৱহাৰ কৰি, জিংকৰ প্ৰলেপ দি, ৰং ব্যৱহাৰ কৰি, সকলোবিলাক ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ, লোৰ টাৱাখন আমি বচাই ৰাখিব পাৰোঁ। কিন্তু যিহেতু ইয়াত টাৱাখন তোমালোকে চোৱা, টাৱা আমি কি কামত ব্যৱহাৰ কৰোঁ, টাৱা আমি সাধাৰণতে খোৱা বস্তু গৰম কৰা কামত ব্যৱহাৰ কৰোঁ। যিহেতু বস্তুটো ইয়াত খোৱা খাদ্যৰ লগত জড়িত হৈ আছে, গতিকে ইয়াত আমি গ্ৰীজ সানিব নোৱাৰিম। ঠিক আছে, গ্ৰীজ সানিলে কি হ'ব, ই যেতিয়া তাপ পাব তেতিয়া বেলেগ বিষাক্ত পদাৰ্থলৈ ৰূপান্তৰিত হ'ব। ঠিক সেইদৰে আমি ৰং ব্যৱহাৰ কৰিব নোৱাৰিম, কাৰণ ৰঙো তাপ পালে আমাৰ কি হ'ব, বিষাক্ত পদাৰ্থলৈ ৰূপান্তৰিত হ'ব, যিহেতু বস্তুখন আমি কি খোৱা বস্তু গৰম কৰিম লোৰ টাৱাত। ঠিক আছে, গতিকে ইয়াত এটাই অপশ্যন বাকী থাকিল, সেইটো হ'ল আমাৰ কি, যে জিংকৰ প্ৰলেপ দি আমি কি কৰিব পাৰোঁ, লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিব পাৰোঁ। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয় কিয়নো। এইটো অপশ্যন হ'ব আমাৰ কি চি, যে জিংক টিনতকৈ অধিক সক্ৰিয়। ঠিক আছে, জিংক টিনতকৈ অধিক সক্ৰিয় হোৱাৰ বাবে আমি খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰ জিংকৰ নহয়, আমি কিহৰ ব্যৱহাৰ কৰোঁ, এইবোৰ টিনৰ ব্যৱহাৰ কৰোঁ। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 6 যে এটা মৌল অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে, যৌগটো পানীত দ্ৰৱণীয় সম্ভৱপৰ মৌলটো। তো ইয়াত চোৱা তোমালোকে কি কৈছে, কিছুমান ইনফৰমেশ্যন আমাক দিয়া আছে। প্ৰথমতে দিছে যে মৌলটোৱে কাৰ লগত বিক্ৰিয়া কৰে, আমাৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰে। দ্বিতীয়তে কৈছে যে যিটো যৌগ উৎপন্ন কৰিব, সেই যৌগটো কি উচ্চ গলনাংকৰ হ'ব আৰু যৌগটো পানীত দ্ৰৱণীয় হ'ব। ঠিক আছে, তো আমি জানো কি যিবোৰ ধাতু আছে, এই ধাতুবোৰে কি কৰে, ধাতুবোৰে আমাৰ অক্সিজেনৰ লগত বিক্ৰিয়া অক্সাইড উৎপন্ন কৰে, আৰু এই অক্সাইডবোৰ সাধাৰণতে কি হয়, আমাৰ উচ্চ গলনাংক বিশিষ্ট হয়। কিন্তু ইয়াতে আৰু এটা কথা কৈছে যে যিটো অক্সাইড উৎপন্ন হ'ব, যিটো যৌগ উৎপন্ন হ'ব, সেইটো কি হ'ব, আমাৰ পানীত দ্ৰৱণীয় হ'ব। তো ইয়াতে চোৱা তোমালোকে যে আইৰণ ধাতুৱে যদি অক্সিজেনৰ লগত বিক্ৰিয়া কৰি আইৰণ অক্সাইড উৎপন্ন কৰে, ইয়াৰ গলনাংকটো উচ্চ হ'ব, কিন্তু আইৰণ অক্সাইডটো আমাৰ কি হ'ব, পানীত দ্ৰৱণীয় নহ'ব। গতিকে আইৰণ অপশ্যন হ'ব নোৱাৰে। ঠিক সেইদৰে আমাৰ চিলিকন কি, চিলিকন আমাৰ ধাতু নহয়, চিলিকন আমাৰ ধাতুকল্পহে। কাৰ্বন আমাৰ ধাতু নহয়, কাৰ্বন আমাৰ অধাতুহে। অকল এটা অপশ্যনে বাকী থাকিল, সেইটো হ'ল আমাৰ কি কেলছিয়াম। তো কেলছিয়ামে যদি আমাৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰে, তেনেহ'লে কি উৎপন্ন কৰিব, কেলছিয়াম অক্সাইড উৎপন্ন কৰিব। ঠিক আছে, আৰু এই কেলছিয়াম অক্সাইডটো আছে আমাৰ, যিটো কেলছিয়াম অক্সাইডটো আমাৰ উচ্চ গলনাংক বিশিষ্ট হ'ব আৰু লগতে ই কি হ'ব, আমাৰ পানীত দ্ৰৱণীয় হ'ব। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল যে 4টা কাৰ্বনৰ যৌগ বিউটাননত থকা কাৰ্যকৰী মূলক হ'ল।
আমাক কি দিয়া আছে বিউটানন দিয়া আছে তোমালোকে চোৱা মই যদি ইংলিছত লিখোঁ বিউটানন কি বুলি লিখিছোঁ বিউটানন ঠিক আছে তো এই বিউটাননত চোৱা তোমালোকে ONE আছে তো তোমালোকে মনত ৰাখিবা যিবোৰ যৌগত ONE থাকিব সেই কাৰ্যকৰী মূলকটো আমাৰ সদায় কি হ'ব কীটন হ'ব ঠিক আছে নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 8 যে ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনত তলফালে বা বাহিৰফালে কলা পৰে কিয়নো কাৰণ ইয়াত যেটো ইন্ধন আমি দহন কৰি আছো সেই ইন্ধনটো সম্পূৰ্ণকৈ দহন নহয় ঠিক আছে তো এইটোৱে আমাৰ অপচন বি আমাৰ কাৰেক্ট যে ইন্ধন সম্পূৰ্ণৰূপে দহন নহয় সেইভাবে কি হয় ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে কি হয় কলা পৰি যায় নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 9 যে পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয় তোমালোকে ভালদৰে চোৱা ইয়াতে কি কৈছে শুদ্ধ বুলি কোৱা নাই কৈছে কোনটো শুদ্ধ নহয় ঠিক আছে তো আমি যদি চাওঁ যে পৰ্যাবৃত্ত তালিকা এটাৰ বাওঁফালৰ পৰা সোঁফাললৈ যাওঁ মৌলবোৰৰ কম ধাতৱীয় হৈ পৰে এইটো কথাটো শুদ্ধ আমাক কৈছে শুদ্ধ নহয় গতিকে অপচন এ হ'ব নোৱাৰে ঠিক আছে তাৰপিছত আমাৰ কি কৈছে বি অপচন দিছে আমাক যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে কি কৈছে আমাক যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে তো পৰ্যাবৃত্ত তালিকাত এটা বাওঁফালৰ পৰা সোঁফালে গ'লে আমাৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা প্ৰথমতে বাঢ়ে যদিও পিছত কি হয় আমাৰ কমে এইটো আমাৰ কি শুদ্ধ ঠিক আছে কিন্তু আমাক কৈছে শুদ্ধ নহয় গতিকে এইটো অপচন হ'ব নোৱাৰে তৃতীয় অপচন কৈছে আমাক পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায় তো এইটো কথা তোমালোকে ভালদৰে ভাবা যে পৰ্যাবৃত্ত তালিকা এখন যদি আমি বাওঁফালৰ পৰা সোঁফাললৈ যাওঁ মৌলবোৰে যোজক ইলেক্ট্ৰন সহজে নেহেৰুৱায় ঠিক আছে কিন্তু ইহঁতে কৈছে কি অধিক সহজে হেৰুৱায় গতিকে এইটো আমাৰ কি শুদ্ধ নহয় গতিকে আমাক যেহেতু শুদ্ধ নহয় কোনটো বিচাৰিব দিছে গতিকে অপচন সি হ'ব আমাৰ কি কাৰেক্ট নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 10 যে উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল উদ্ভিদৰ দেহত থকা জাইলেম কলাই কি কাম কৰে আমাৰ পানী পৰিবহন কৰাত সহায় কৰে উদ্ভিদে যেতিয়া মাটিৰ পৰা পানী গ্ৰহণ কৰে সেই পানীটো উদ্ভিদৰ বিভিন্ন অংশলৈ পৰিবহন কৰাত জাইলেমে আমাৰ কি কৰে সহায় কৰে ঠিক সেইদৰে তোমালোকে মনত ৰাখিবা আৰু এটা কলা আছে আমাৰ ফ্লোয়েম কলা ফ্লোয়েমে কি কৰে খাদ্য পৰিবহনত সহায় কৰে নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 11 সপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয় সপোষীয় পৰিপুষ্টি মানে কি বুজাইছে ইয়াত যে সালোক সংশ্লেষণ হয় ঠিক আছে সালোক সংশ্লেষণৰ বাবে আমাৰ কি দৰকাৰ কাৰ্বন ডাই অক্সাইড আৰু পানী দৰকাৰ পত্ৰহৰিত দৰকাৰ সূৰ্যৰ পোহৰ দৰকাৰ গতিকে ওপৰৰ আটাইকেইটা আমাৰ সপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয় নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 12 যে পাইৰুভেট এইটো ক নহ'ব ৰ হ'ব এইটো যে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা ঠিক আছে বিক্ৰিয়াটো সম্পাদিত হয় তো পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো আমাৰ ক'ত সংঘটিত হয় এইটো আমাৰ কোষৰ মাইটকণ্ড্ৰিয়াত সংঘটিত হয় নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 13 যে মানুহৰ বৃক্ক দুটা কোন তন্ত্ৰৰ অংশ ঠিক আছে তো মানুহৰ বৃক্ক দুটা কি মানুহৰ বৃক্ক দুটা একচুয়ালি কাৰ কথা কৈছে কিডনিৰ কথা কৈছে ঠিক আছে তো মানুহৰ বৃক্ক দুটা কি যে শৰীৰৰ ৰেচন তন্ত্ৰৰ লগত জড়িত ঠিক আছে গতিকে অপচন সি আমাৰ কাৰেক্ট হ'ব ৰেচন তন্ত্ৰ তাৰপিছত কৈছে আমাৰ কোৱেশ্চন নম্বৰ 14 তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ থাকে ঠিক আছে আমাক চাৰিটা অপচন দিয়া আছে সেই চাৰিটাৰ ভিতৰত আমাৰ বিচাৰিব লাগে যে কোনটো আমাৰ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ অপচন ডি আমাৰ কাৰেক্ট সাইটোকাইনিন কি আমাৰ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ সাইটোকাইনিনে কি কৰে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে এইটো কথা মনত ৰাখিবা তোমালোকে কেতিয়াবা এইটো এমসিকিউ আহে পৰীক্ষাত যে উদ্ভিদৰ কোষ বিভাজনত কোনটো সঞ্জীৱনী পদাৰ্থই সহায় কৰে এইটো হ'ব আমাৰ কি আনসাৰ সাইটোকাইনিন নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 15 যে দুটা নিউৰনৰ মাজৰ ভাগটোক কি বুলি কোৱা হয় ঠিক আছে তো দুটা নিউৰনৰ মাজৰ ভাগটোক আমি কি বুলি কওঁ এইটোক আমি সাইনেপছ বুলি কওঁ তাৰপিছত কোৱেশ্চন নম্বৰ 16 যে মগজুৱে কি কাম কৰে অপচন এ দিছে আমাক ভাব আৰু চিন্তা কৰা হৃদযন্ত্ৰৰ স্পন্দন নিয়ন্ত্ৰণ কৰে ঠিক আছে দেহৰ সমতা ৰক্ষা কৰে এই আটাইকেইটা কাম আমাৰ কি মগজুৱে নিয়ন্ত্ৰণ কৰে গতিকে ওপৰৰ আটাইকেইটা কি হ'ব আমাৰ শুদ্ধ হ'ব তাৰপিছত আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 17 যে অযৌন প্ৰজননৰ মুকুলোদ্গম সংঘটিত হয় অযৌন প্ৰজননৰ মুকুলোদ্গম ক'ত সংঘটিত হয় এইটো আমাৰ ইষ্টত সংঘটিত হয় ঠিক আছে নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 18 যে তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰী জনন অংগ নহয় চাৰিটা অপচন দিয়া আছে আমাক কোনটো মানুহৰ দেহৰ স্ত্ৰী জনন অংগ নহয় বুলি কৈছে ঠিক আছে তো ডিম্বাশয় আমাৰ স্ত্ৰী জনন অংগ হয় ঠিক আছে কিন্তু ইয়াত কৈছে নহয় গতিকে এই অপচন হ'ব নোৱাৰে জৰায়ু আমাৰ কি জৰায়ু আমাৰ স্ত্ৰী জনন অংগ হয় ঠিক আছে গতিকে এইটো অপচন হ'ব নোৱাৰে তাৰপিছত কৈছে ফেলোপিয়ান নলী এইটো আমাৰ স্ত্ৰী জনন অংগ হয় গতিকে এইটো অপচন হ'ব নোৱাৰে আমাক কৈছে স্ত্ৰী জনন অংগ নহয় শুক্ৰবাহী নলী কি পুৰুষ জনন অংগ তো এইটো আমাৰ আনসাৰ হ'ব
নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 19 কোৱেশ্চন নম্বৰ 19 কৈছে যে পৰাগধানীত পোৱা যায় পৰাগধানীত কি পোৱা যায় পৰাগধানীত আমাৰ পৰাগৰেণু পোৱা যায় নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 20 যে সমহস্ত অংগৰ এটা উদাহৰণ হ'ল প্ৰথম অপশ্যন দিয়া আছে আমাক আমাৰ বাহু আৰু কুকুৰৰ আগঠেং দ্বিতীয় অপশ্যন দিয়া আছে আমাৰ দাঁত আৰু হাতীৰ দাঁত তৃতীয় অপশ্যন দিয়া আছে আলু আৰু ঘাঁহৰ ধাৱক কাণ্ড তো সমহস্ত অংগ কি যে যিবোৰ অংগৰ আমাৰ উৎপত্তি স্থান একেই কিন্তু কাম আমাৰ বেলেগ সেই অংগবোৰক আমি কি বুলি কওঁ সমহস্ত অংগ বুলি কওঁ গতিকে ইয়াত ভালদৰে যদি চাওঁ আমাৰ ওপৰৰ আটাইকেইটা আমাৰ কি সমহস্ত অংগৰ উদাহৰণ গতিকে অপশ্যন ডি হ'ব নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 21 কি কৈছে যে বিৱৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত অপশ্যন এ দিয়া আছে আমাক এজন চীনা স্কুলীয়া ছাত্ৰ অপশ্যন বি দিয়া আছে এটা চিম্পাঞ্জি অপশ্যন চি দিয়া আছে এটা মকৰা আৰু অপশ্যন ডি দিয়া আছে এটা বেক্টেৰিয়া গতিকে বিৱৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত হ'ব অপশ্যন এ হ'ব আমাৰ কাৰেক্ট যে এজন চীনা স্কুলীয়া ছাত্ৰ কাৰণ কি কাৰণ এজন চীনা স্কুলীয়া ছাত্ৰ আমাৰ দৰেই মানুহ আৰু প্ৰজাতিও একে গতিকে বিৱৰ্তনৰ ফলৰ পৰা আমাৰ নিকটৱৰ্তী হ'ব কি এজন চীনা স্কুলীয়া ছাত্ৰ নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 22 যে তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি লেন্স তৈয়াৰ কৰিবলৈ হ'লে সাধাৰণতে আমাক কি স্বচ্ছ পদাৰ্থৰ প্ৰয়োজন ঠিক আছে পানী আমাৰ স্বচ্ছ পদাৰ্থ গতিকে ইয়াৰ দ্বাৰা লেন্স তৈয়াৰ কৰিব পাৰিম কাঁচ আমাৰ স্বচ্ছ পদাৰ্থ ইয়াৰ দ্বাৰা আমি লেন্স তৈয়াৰ কৰিব পাৰিম কিছুমান প্লাষ্টিক আছে যিবোৰ আমি স্বচ্ছ পদাৰ্থ হিচাপে পাওঁ গতিকে ইয়াকো আমি লেন্স তৈয়াৰ কৰিব পাৰিম কিন্তু আমি মৃত্তিকা আমাৰ কি অস্বচ্ছ পদাৰ্থ ইয়াৰ দ্বাৰা আমি কি লেন্স তৈয়াৰ কৰিব নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 23 যে অৱতল দাপনেখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব অসৎ থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ প্ৰতিবিম্ব পাবলৈ হ'লে আমি কি কৰিব লাগিব আমাৰ যিটো লক্ষ্যবস্তু আছে সেই লক্ষ্যবস্তুটো সৎ ৰাখিব লাগিব দাপনৰ মেৰু আৰু তাৰ মুখ্য ফকাছৰ মাজত ঠিক আছে নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 24 যে লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব তো যেতিয়া আমি কোনো এখন লেন্সৰ আমি ভাঁজ ব্যাসাৰ্ধত ৰাখোঁ ক'ত ৰাখোঁ ভাঁজ ব্যাসাৰ্ধত ৰাখোঁ তেতিয়া আমাৰ প্ৰতিবিম্ব কি হয় ভাঁজ ব্যাসাৰ্ধতে গঠিত হয় তো ভাঁজ ব্যাসাৰ্ধ মানে কি আমাৰ ফকাছ দৈৰ্ঘ্যৰ দুগুণ হ'ব গতিকে অপশ্যন বি হ'ব আমাৰ কি কাৰেক্ট যে লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত আমাৰ ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত অৰ্থাৎ ভাঁজ ব্যাসাৰ্ধত যেতিয়া ৰাখিম তেতিয়া আমাৰ কি লক্ষ্যবস্তুৰ সমান আকাৰৰ প্ৰতিবিম্ব পাম নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 25 যে মানুহৰ চকুৱে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য সাল সলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফকাছ কৰিব পাৰে ইয়াৰ কাৰণ হ'ল কি মানুহৰ চকুৰ উপযোজন ক্ষমতা ঠিক আছে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 26 যে মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান মানুহৰ চকুৱে এটা বস্তু এটাৰ প্ৰতিবিম্ব সদায় ৰেটিনাত গঠিত কৰে ঠিক আছে তাৰপিছত কোৱেশ্চন নম্বৰ 27 যে নিয়মীয়া দৃষ্টিৰ ক্ষুদ্ৰ প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা নিম্নতম দূৰত্ব এইটো আমাৰ কিমান 25 সেন্টিমিটাৰ নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 28 যে চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় চকুত থকা চিলিয়াৰী পেশীৰ সংকোচন আৰু প্ৰসাৰণৰ বাবে চকুৰ লেন্স থাকে সেই লেন্সৰ আমি কি কৰিব পাৰোঁ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰিব পাৰোঁ নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 29 যে তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে প্ৰথম অপশ্যন দিয়া আছে আমাক কি আই স্কয়াৰ আৰ দিয়া আছে ঠিক আছে দ্বিতীয় অপশ্যন দিয়া আছে আমাক কি আই আৰ স্কয়াৰ দিয়া আছে তৃতীয় অপশ্যন দিয়া আছে আমাক ভি আই আৰু চতুৰ্থ অপশ্যন দিয়া আছে আমাক ভি স্কয়াৰ বাই আৰ ঠিক আছে আমাক কৈছে যে কোনটোৱে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে ঠিক আছে গতিকে অপশ্যন এ আমাৰ কাৰেক্ট হ'ব যে আই স্কয়াৰ আৰ এ আমাৰ কি বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে বাকি যে তিনিটা আছে আমাৰ আই আৰ স্কয়াৰ ভি আই আৰু ভি স্কয়াৰ বাই আৰ এই তিনিওটাই আমাৰ কি বৈদ্যুতিক ক্ষমতা নিৰ্দেশ কৰে নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 30 যে এটা বৈদ্যুতিক বাল্ব 220 ভোল্ট আৰু 100 ওয়াট চিহ্নিত কৰা আছে যেতিয়া ইয়াক 110 ভোল্টত ব্যৱহাৰ কৰা হয় ই লোৱা ক্ষমতা হ'ব এইটো ক্ষমতা কিমান হ'ব আমাৰ 25 ওয়াট হ'ব তোমালোকে যদি এই কোৱেশ্চনটোৰ সলিউশনটো বিচাৰা তেনেহলে এই অধ্যায়টোৰ এটা ভিডিও মই আপলোড কৰিছোঁ এমসিকিউ ভিডিও তাতে মই ডিসকাস কৰি দিছোঁ যে কেনেকৈ এনসাৰটো হ'ল যেহেতু ইয়াত বহুতবিলাক কোৱেশ্চন আলোচনা কৰিব লাগিব গতিকে ইয়াত মই এক্সপ্লেনেশ্যনটো দিব খোজা নাই নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 31 কি কৈছে যে তামৰ তাৰৰ আয়তাকাৰ কুণ্ডলী এটা চুম্বক ক্ষেত্ৰখনত ঘূৰোৱা হৈছে আবিষ্ট প্ৰবাহৰ দিশ আমি জানো যে যেতিয়া কোনো এটা পৰিবাহী কোনো চুম্বক ক্ষেত্ৰত লৰচৰ কৰোৱা হয় তেতিয়া সেই পৰিবাহীটোত এটা
ক্ষণস্থায়ী বিদ্যুৎ প্ৰবাহ সৃষ্টি হয় এই বিদ্যুৎ প্ৰবাহটোক আমি কি বুলি কওঁ আবিষ্ট বিদ্যুৎ প্ৰবাহ বুলি কওঁ ঠিক আছে যেহেতু ইয়াত আয়তাকাৰ কুণ্ডলী দিছে গতিকে ইয়াত আমাৰ জেনাৰেটৰৰ কথা কৈছে ঠিক আছে জেনাৰেটৰ যেটো কুণ্ডলী আমি ব্যৱহাৰ কৰোঁ সেই কুণ্ডলীটোৰ বৈদ্যুতিক প্ৰবাহৰ দিশ বা আবিষ্ট প্ৰবাহৰ দিশ প্ৰতি আধা পাকত কি হয় আমাৰ সলনি হয় গতিকে অপচন সি হ'ব আমাৰ কি কাৰেক্ট যে প্ৰতি আধা পাকত কি হ'ব সলনি হ'ব নেক্সট আমাৰ কোৱেশ্চনটো হ'ল বৈদ্যুতিক প্ৰবাহ উৎপন্ন সঁজুলিক যে জীৱ সঁজুলিয়ে বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰে তাক আমি কি বুলি কওঁ এটোক আমি কি জেনাৰেটৰ বুলি কওঁ নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 33 যে হৰ্ষবৰ্তনী হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ হৰ্ষবৰ্তনী কি যেটোক আমি ইংলিছত কওঁ শৰ্ট সাৰ্কিট যে কোনো এটা বৰ্তনী কেতিয়া শৰ্ট সাৰ্কিট হয় কেতিয়া হৰ্ষবৰ্তনী হয় যেতিয়া বৰ্তনীটোত প্ৰয়োজনতকৈ বেছি পৰিমাণে আমাৰ কি বিদ্যুৎ প্ৰবাহ প্ৰবাহিত হয় গতিকে ইয়াত অপচন সি হ'ব আমাৰ কাৰেক্ট যে বুজন পৰিমাণে প্ৰবাহ যদি বৃদ্ধি পায় তেনেহলে বৰ্তনীটো কি হয় হৰ্ষবৰ্তনী হয় নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 34 যে পানী গৰম কৰিবলৈ সৌৰ জল হিটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এটা কি দিন হ'ব এটো হ'ব আমাৰ কি ডাৱৰীয়া দিন ঠিক আছে যে সৌৰ জল হিটাৰ ব্যৱহাৰ কৰিবলৈ হলে আমাৰ কি সৌৰ শক্তি লাগিব তো ডাৱৰীয়া দিনত আমাৰ সূৰ্যই নাথাকে গতিকে কেনেকৈ আমি সৌৰ শক্তি পাম গতিকে অপচন আমাৰ যেটো সি আছে সি টু কাৰেক্ট হ'ব এটো সি নহব এটো বি হ'ব ঠিক আছে আৰু এটো সি হ'ব অপচন সি আমাৰ কাৰেক্ট নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 35 যে তলৰ কোনটো জীৱভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় ঠিক আছে জীৱভৰ শক্তি হ'বলৈ হলে আমাৰ কি সৌৰ শক্তিৰ অৱদান থাকিব লাগিব তো খৰি আমাৰ কি জীৱভৰ শক্তি হয় গোবৰ গেছ আমাৰ জীৱভৰ শক্তি হয় ঠিক আছে কয়লা আমাৰ কি জীৱভৰ শক্তি হয় ঠিক আছে কিন্তু আমাৰ নিউক্লিয়াৰ শক্তি কি আমাৰ জীৱভৰ শক্তি নহয় নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 36 যে আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎস শক্তি হ'ল সঞ্চিত সৌৰ শক্তি তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় অপচন এ দিয়া আছে আমাক ভূতাপীয় শক্তি নিউক্লিয়াৰ শক্তি বায়ু শক্তি আৰু জৈৱ উপাদান ঠিক আছে তো নিউক্লিয়াৰ শক্তিটো কি আমাৰ সৌৰ শক্তি আধাৰিত নহয় নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 37 যে তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নীকৰণ পদাৰ্থ আছে ঠিক আছে জীৱ নিম্নীকৰণ পদাৰ্থ কি যে জীৱৰ পদাৰ্থ সহজে জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা গেলি পচি সৰল পদাৰ্থলৈ ৰূপান্তৰিত হয় সেই পদাৰ্থবোৰক আমি কি বুলি কওঁ জীৱ নিম্নীকৰণ পদাৰ্থ বুলি কওঁ প্ৰথম অপচন দিয়া আছে আমাক ঘাঁহ ফুল আৰু চামৰা চামৰাটো জীৱ নিম্নীকৰণ নহয় ঠিক আছে গতিকে অপচন এ হ'ব নোৱাৰে তাৰপিছত দ্বিতীয় অপচন দিছে ঘাঁহ কাঠ আৰু প্লাষ্টিক আমাৰ জীৱ নিম্নীকৰণ নহয় ঠিক আছে তাৰপিছত সি অপচন দিয়া আছে আমাক ফল মূলৰ বাকলি পিঠা আৰু টেঙাৰ ৰস ঠিক আছে অপচন সি আমাৰ কাৰেক্ট হ'ব ঠিক আছে আকৌ অপচন ডি কি দিছে পিঠা কাঠ আৰু ঘাঁহ ইয়াত অপচন সি আৰু ডি দুয়োটাই কাৰেক্ট হ'ব নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 38 যে তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে খাদ্য শৃংখল কি খাদ্য শৃংখল হ'ল যে এটা পুষ্টিক স্তৰৰ জীৱক আন এটা পুষ্টিক স্তৰৰ জীৱে ভক্ষণ কৰি নিজৰ শক্তি আহৰণ কৰে এনেধৰণে যি শৃংখল পোৱা যায় তাক আমি কি বুলি কওঁ খাদ্য শৃংখল বুলি কওঁ তো ইয়াতে চোৱা খাদ্য শৃংখল কোনটোকে গঠন কৰিব আমাৰ যেটো অপচন বি দিয়া আছে অপচন বি টোৱে কি আমাৰ খাদ্য শৃংখল গঠন কৰিব কাৰণ কি হ'ব ঘাঁহক ছাগলীয়ে খাব ছাগলীক আকৌ কোনে খায় মানুহে খায় গতিকে এইটো এটা খাদ্য শৃংখল হ'ব নেক্সট আমাৰ কোৱেশ্চন হ'ল কোৱেশ্চন নম্বৰ 39 যে পৰিৱেশ সংৰক্ষণৰ তিনিটা আৰৰ ভিতৰত তলৰ কোনটো নপৰে তিনিটা আৰ মানে কাৰ কথা কৈছে ইয়াক ৰিসাইকেল বুলি কৈছে ঠিক আছে ৰিসাইকেল মানে পুনৰাৱৰ্তন ডি ইউজ আছে ডি ইউজ মানে কি পুনৰ ব্যৱহাৰ আৰু ৰিডিউস মানে কি হ্ৰাসকৰণ ঠিক আছে এই তিনিটা আমাৰ আৰৰ ভিতৰত পৰে কিন্তু আমাৰ বাধা প্ৰদানটো আৰৰ ভিতৰত নপৰে গতিকে অপচন সি হ'ব আমাৰ কাৰেক্ট নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 40 যে ভাৰতত বিদ্যুৎ শক্তিৰ মূল উৎসবিধ হ'ল ভাৰতত বিদ্যুৎ শক্তিৰ মূল উৎস কি আমাৰ তাপ শক্তি নেক্সট আমাৰ কোৱেশ্চনটো হ'ল যে ৰোধকৰ মাজেৰে চালিত প্ৰবাহ ইয়াৰ দেশৰ ব্যস্তানুপাতিক যে ৰোধকৰ মাজেৰে চালিত প্ৰবাহ ইয়াৰ কি ৰোধৰ ব্যস্তানুপাতিক হয় নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 42 যে এডাল পৰিৱেশী ৰোধ তলৰ কোনটোৰ ওপৰত নিৰ্ভৰ কৰে তোমালোকে মনত ৰাখিবা পৰিৱেশী এডালৰ ৰোধ পৰিৱেশী এডালৰ দৈৰ্ঘ্য প্ৰস্তুতৰ কালি আৰু পৰিৱেশী এডালৰ পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে গতিকে অপচন ডি হ'ব কাৰেক্ট ওপৰৰ আটাইকেইটা নেক্সট আমাৰ কোৱেশ্চন হ'ল কোৱেশ্চন নম্বৰ 43 যে বৈদ্যুতিক হিটাৰৰ উপাদান ড্যাশ পদাৰ্থ বিধেৰে তৈয়াৰ কৰা হয় বৈদ্যুতিক হিটাৰ যেটো আছে ইয়াৰ যেটো উপাদান আছে সেই উপাদানটো আমাৰ নিয়ক্ৰম পদাৰ্থৰে তৈয়াৰ কৰা হয় নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 44 যে এটা মৌলে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ যৌগ উৎপন্ন কৰে যৌগটো পানীত দ্ৰৱণীয় সম্ভৱপৰ মৌলটো হ'ল এটো কোৱেশ্চন ৰিপিট হৈছে এটো নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 45 যে তলত দিয়াবোৰৰ ভিতৰত আটাইতকৈ কম সক্ৰিয় মৌলটো কি তো ইয়াত জিংক দিয়া আছে মেগনেছিয়াম দিয়া আছে আৰু আয়ৰন দিয়া আছে আৰু কপাৰ দিয়া আছে ঠিক আছে তো আটাইতকৈ কম সক্ৰিয় মৌলটো হ'ল আমাৰ কি কপাৰ নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 46 যে তলৰ কোনটো ভৌতিক পৰিৱৰ্তন অপচন এ দিয়া আছে খাদ্য ৰন্ধন
লোত মামৰে ধৰা আৰু কয়লাৰ দহন ইয়াত ওপৰৰ এ বি চি তিনিওটা আমাৰ কি এটা ৰাসায়নিক পৰিৱৰ্তন কিন্তু ইয়াত কৈছে কোনটো ভৌতিক পৰিৱৰ্তন গতিকে ইয়াত এটাও আমাৰ কি ভৌতিক পৰিৱৰ্তন নহয় অপশ্যন ডি কাৰেক্ট নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 47 যে তলৰ কোনটো প্লাজমাই পৰিবহন নকৰে প্লাজমাই আমাৰ খাদ্য পৰিবহন কৰে কাৰ্বন ডাই অক্সাইড পৰিবহন কৰে অক্সিজেনৰ পৰিবহন প্লাজমাই নকৰে নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 48 যে বংশগতি বিজ্ঞানৰ জনক বুলি কাক জনা যায় এইটো হ'ব আমাৰ এনসাৰ গ্ৰেগৰ জোহান মেণ্ডেল গ্ৰেগৰ জোহানক মেণ্ডেলক আমি কি বুলি জানো যে বংশগতি বিজ্ঞানৰ জনক নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 49 যে তলৰ কোনটো মেণ্ডেলৰ বংশগতি সূত্ৰত নপৰে প্ৰভাৱিতা সূত্ৰ বংশগতি সূত্ৰত পৰে পৃথকীকৰণ সূত্ৰ বংশগতি সূত্ৰত পৰে আকৌ স্বতন্ত্ৰ বিন্যাসৰ সূত্ৰ এইটোও আমাৰ কি বংশগতি সূত্ৰত পৰে কিন্তু প্ৰাকৃতিক নিৰ্বাচন বংশগতি সূত্ৰত নপৰে কাৰণ প্ৰাকৃতিক নিৰ্বাচন আমাৰ কোনে দিছিলে এইটো দিছিলে আমাৰ কি ডাৰউইনে দিছিলে নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 50 যে মানৱ দেহত কিমান জোৰ সঠিকভাৱে সংলগ্ন ক্ৰমোজোমৰ জোৰ থাকে তো মানৱ দেহত আমাৰ সঠিকভাৱে সংলগ্ন ক্ৰমোজোমৰ জোৰ কিমানটা থাকে 22টা থাকে ঠিক আছে তো আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব যদি তোমালোকক ভিডিঅ'টো ভাল লাগে তেন্তে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো তোমালোকক শ্বেয়াৰ কৰিবা থ্যাংক ইউ সকলোকে